আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি বিদ্যালয়সমূহত পালন কৰা হয় দেৱী সৰস্বতী পূজা। দেৱীৰ আশীৰ্বাদ বিচাৰি ৰাজ্যৰ শিক্ষানুষ্ঠানে চলিব পূজা অৰ্চনা। সমান্তৰালকৈ চাংচাৰী সমীপৱৰ্তী বিদ্যালয় মহাবিদ্যালয়সমূহতো দেখা গৈছে উখল মাখল পৰিৱেশ। পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে নিজকে সুন্দৰকৈ সজাই পৰাই ওলাই অহা পৰিলক্ষিত হ'ল। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা সকলোতে আজি অনুষ্ঠিত হৈছে। সকলো শিক্ষানুষ্ঠান বা বিভিন্ন অনুষ্ঠানত এই পূজাভাগ আজি অনুষ্ঠিত হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে বৰ উৎসাহ উদ্দীপনাৰে এই পূজাভাগ কৰি আহিছে, প্ৰতি বছৰে কৰে। আজি পঞ্চমী তিথিত আমাৰ মহাবিদ্যালয়তো শৰাইঘাট মহাবিদ্যালয়তো অতি উলহ মালহেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি 2-3 দিনৰ পৰা তেওঁলোকে বিভিন্ন ধৰণে কষ্ট কৰি পূজাৰ মণ্ডপ বনোৱাকে আদি কৰি বিভিন্ন আৰ্ট কৰিছে, বিভিন্ন সাজ সজ্জাৰে সুসজ্জিত কৰি এই পূজাভাগ অনুষ্ঠিত কৰিছে। আমি আশা কৰিম যাতে সৰস্বতীৰ কৃপাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যথাযথ তেওঁলোকে জীৱনত সুফল লাভ কৰক, ফলাফল ভাল হওক। এই মহাবিদ্যালয়ৰ শিক্ষাৰ যি মানদণ্ড এয়া আগতকৈ যাতে উন্নত হওক, এইখিনিকে কামনা কৰিছো। সমান্তৰালকৈ গোলাঘাটতো বিদ্যালয় মহাবিদ্যালয়সমূহতো দেখা গ'ল একেই পৰিৱেশ। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়, সতীসাধিনী বিশ্ববিদ্যালয়, বগৰীজেং জাতীয় বিদ্যালয় আৰু বগৰীজেং সংৰক্ষিত আৰক্ষী প্ৰাথমিক বিদ্যালয়তো সমান্তৰালভাৱে সৰস্বতী পূজা অতি জাক জমকতাৰে পালন কৰা দেখা গ'ল। আমাৰতো গোলাঘাট ইঞ্জিনিয়াৰিং কলেজতো পাতিছে, তাৰপাছত ইয়াতে বীৰাংগনা সতীসাধিনী এতিয়া গোলাঘাট ইঞ্জিনিয়াৰিং কলেজতে আছে, ইয়াতো পাতিছে। তো দুখন পূজা হৈছে আৰু আমাৰ কলেজত একেলগে সমান্তৰালভাৱে দুখন পূজা হৈছে। কিন্তু আজিৰ দিনটো যিটো সৰস্বতী বিদ্যা অধিষ্ঠাত্ৰী সৰস্বতী মাতৃ আজি পূজা, তোমালোকৰ কেনেকুৱা ধৰণৰ? এতিয়া সাজ পোছাক খুব ধুনীয়া লাগিছে, ৰং বিৰং ছোৱালীখিনি। হয়, কি ক'ব? এইখিনিয়ে ভালকৈ ওলাই আহিছোঁ মাৰ ওচৰত আশীষ ল'বলৈ। সকলোৱে ধূপ চাকি বন্তি জ্বলাই আশীষ ল'লোঁ। এতিয়া অকণমান যিটো আমি সকলোৱে কৰোঁ, ফটো চটো উঠাই কৰি আছোঁ, তাৰপিছত লাহেকৈ প্ৰসাদ বিতৰণ হ'ব আৰু। দক্ষিণ কামৰূপৰো প্ৰায়বোৰ শিক্ষানুষ্ঠানতে কৰা হ'ল সৰস্বতী দেৱীৰ পূজা অৰ্চনা। দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানতে দেৱীৰ পূজা অৰ্চনা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।